নগাঁৱৰ টকবাৰীৰ এটা পৰিয়ালে কান্দিছে। চাৰিটাকৈ গোহালিৰ গৰু চুৰি হোৱাৰ পিছত সাংবাদিকৰ আগত এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে থলুৱা পৰিয়ালটোৱে। নগাঁও জিলাৰ শৈবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত টকবাৰী ভেৰভেৰী গাঁৱৰ ধনেশ্বৰ দাসৰ একমাত্ৰ জীৱিকাৰ সম্বল চাৰিটাকৈ গৰু যোৱা নিশা চুৰি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। কোনো চাকৰি বাকৰি নথকা অতি সহজ সৰল থলুৱা অসমীয়া পৰিয়ালটোৱে এই ঘটনাৰ পাছতে শৈবৰগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। দুৰ্ভগীয়া পৰিয়ালটোৱে নগাঁও জিলা প্ৰশাসনক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ প্ৰাৰ্থনা জনাইছে। নগাঁৱৰ পৰা ৰাজমণি দাসৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। কি ভাষায় কম গৃহস্থীখন একে মাৰি লৈ গৈছে হাজিৰা কৰি গোটাইছিলে আৰু আমাৰ সকলোকে হাত জোৰ কৰি আৰু আমাৰ চৰকাৰখনক অনুৰোধ জনাই পেলাই ক'বলৈতো ভাষাই নাই, কি ভাষাই কম। এতিয়া আমি কি উপায় চলিম, কেনেকে কি কৰিম, এনেকুৱা যদি ওপৰত চলি থাকে আমাৰ অসমীয়া মানুহৰ ওপৰত, আমি কি কৰি খাম নাখাম তেওঁলোকৰ ওপৰতে দিছোৱেই। ভালকে যাতে এইবিলাক কম বিচাৰ কৰি পেলাই আমাৰ দুখীয়া মানুহ বিলাকৰ জীয়াই থাকিবলৈ অকমান যাতে সুবিধা দিয়া। কেইটা গৰু নিলে? চাৰিটা নিছে গৰু। যোৱা নিশা চাইছিল নে? চোৱা মানে কি, আমি 3টা 3:30 মান বজাতহে গম পাওঁ, যেতিয়া গৰু গোহালি খোলা আছিল, দৰ্জাখন যেতিয়া খোলা আছিল, তেতিয়া আমাৰ বৈজনী আহি পেলাই ক'লে বোলে এনেকে তহঁতৰ গৰু আজি দলডাল নামাৰিলি নেকি? বোলে নাই মাৰিছিলো। তাৰপৰা ক'লে কি গৰু চৰ এটাও নাই। তেতিয়াই আমাৰ চিঞৰ-বাখৰ হৈছে, তেতিয়াই গম পাইছো। তাৰপৰা টৰ্চ মাৰি পথাৰে চথাৰে চবৰে ঘূৰিলো, নাই। বিচাৰি পথাৰে চথাৰে ঘূৰিছো, যিমান ওচৰে পাইছো বিচাৰিছো, নাই। তাৰপিছত চিন পাইছো, কিন্তু গৰু কোনফালে নিছে সেইটো চিন পাইছো, কিন্তু বাকী খিনি নাপালোংগৈ আৰু পথাৰতে নিছে। চোৰ আজি বহুত দিনৰ পিছত আমাৰ এইখনত সোমাইছে, কিন্তু এনে বেলেগে ওচৰ চাবৰে নিছে। গাঁৱৰ চোৰ হ'ব পাৰে নে ওচৰ পাজৰৰ বেলেগ গাঁও? এইটো এতিয়াতো সন্দেহৰ ভিতৰত থাকিল। এতিয়া কাকনো ধৰিম, কাকনো কি কম। ওচৰ পাজৰে কি মানুহৰ গাঁও আছে? আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ আছে, আমাৰ হিন্দু